স্মৰণে তাৰ প্ৰথমে পাতক নাখে কৃষ্ণত কৰাৱে নিষ্ঠ বুদ্ধি পৰম ভকতি জ্ঞান বৈৰাগ্যও লয় লাগ হুৱে আতিশয় চিত্ত শুদ্ধি কৃষ্ণ জ্ঞানত কৰ্মত কৰি ভকতি সি মহাশ্ৰেষ্ঠ ভকতি মধ্যত শ্ৰেষ্ঠ দুই শ্ৰৱণ কীৰ্তন ইটো ইয়াক ধৰিলে যিটো বিধিৰ কিংকৰ হিতু শ্ৰৱণ কীৰ্তনতকৈ আকৌ ভক্তিটো শ্ৰেষ্ঠ বুলি ক'লে ভকতি শ্ৰেষ্ঠ ভক্তিৰ ভিতৰতে শ্ৰৱণ কীৰ্তনটো শ্ৰেষ্ঠ কৃষ্ণ কপ্লমুখে মহামুনি হব আছা যত তুমি হব মহাভাগ্যৱন্ত যিহেতু পৰম হৰি চিত্তত নিশ্চয় কৰি একান্তে ভজিলা ভগৱন্ত এতিয়া আমাৰ এতিয়া সেইটোৱে নিমিত্ত লিখিবলৈ দাদা মই এইবোৰ বাদেই দিব আমাক ঈশ্বৰ ভজনা এটা ভাৱনা এটা দৰ্শন দেখুৱাইছে আমি কেনেকৈ ভজিব লাগিব ঈশ্বৰ মই ক'লো আপোনাক দৈত্য এটা আছে অনুদিনে ইয়াত নে ইয়াত না হৰি বাখৰত যিটো নিৰাহাৰ হুয়া পৰে তাহাৰ ফলৰ নাহি সীমা কৃষ্ণৰ চৰণে মতি দিয়া পাইবা সদগতি পৰলোকে বাহিবে মহিমা ইতুম ভাগৱত শাস্ত্ৰ পঢ়ে বিপ্ৰ হবে যেৱে হৈবে আখি মহাফল সিদ্ধি ক্ষতিয়ে পঢ়িয়া পাইবে সহাগৰা বসুমতী বৈশ্য পঢ়ি পাইবে মহানিধি যেনেকৈ বিচাৰে শূদ্ৰে যি পাব ক্ষত্ৰিয়ে বল পাব বৈশ্যই বেপাৰ কৰি নিধি পাব গুৰুভাৰ কৰোঁতে ভগৱন্ত এই যেতিয়া আমি গুৰুভাগ ভগৱন্তৰ সিদ্ধি কৰোঁ তেতিয়াহ'লে আমাৰ সুখ লাগিছে হবে গাঁৱে যে ইটো মহাভাগৱত সমস্ত পাপতে শুইবে শুদ্ধি উপজীৱে পুণ্য ৰাখি পাছতো চাৰিও আখি কৃষ্ণৰ চৰণে শুইবে বুদ্ধি হে নমো নমো ভগৱন্ত অনন্ত শকতি কৃষ্ণ ব্ৰহ্মাদি নজানে তত্ত্ব যাৰ জগতৰ যিটো নাথ টান পাৱে থৈবো মাথ হে কৃষ্ণ কৰো নমস্কাৰ হে হুয়াই অল্পমতি মই কৰিলো গহন শাস্ত্ৰ আত্মূৰ ক্ষমিয়োক দুখ নুহু ভকতিৰ পাত্ৰ কেৱলে প্ৰণামো মাত্ৰ আতহুয়ো পৰমহন্তুখ আছিলো নহয় নিজে লিখা তেওঁতো লোকে কৈছে ভাবিবলৈ কি থাকিব
জয় জয় মুনি শুক লোকক কৃপায়ে যিটো প্ৰচাৰিলা মহাভাগৱত জ্ঞানীৰ মধ্যত হাৰ সদায় নুগুচে যাৰ সমাধি আনন্দ হৃদয়ত কৃষ্ণৰ ৰুচিৰ লীলা যেৱে আখি হুমৰাইলা নাচন্ত গাৱন্ত গুণ নাম মহিমা কহিবু কত শুক গুৰু চৰণত কৰো হেৰা পৰিয়া প্ৰণাম। এতিয়া গ্ৰন্থ সমাপ্তি প্ৰাৰ্থনা বোলৈ শেষ হ'লগৈ। এতিয়া তাৰমানে হৰি গুণগান গায়া হৰি গুণগান গায়া কৰি আৰু এইটো হৈ যায় কেতিয়া হ'ব আপুনি ক'ব নোৱাৰে। আনন্দৰ কোনো নিয়ম নাই নহয়, আপুনি এভাগেহে আনন্দ কৰিব লাগিব বুলি কওঁ নাই। যেতিয়া আপোনাৰ সুধিব কি হ'ব ঠিক ঠিক তেনেকুৱা। এতিয়া মই এইটো অৱশ্যে বেলেগ আনন্দটো নিজে নিজে আহিব। নিজে আহিব। এই বহুত দিনৰ কথা